Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু proverbs বা অসমীয়াত ক'লে প্ৰবাদ বাক্য। এই সম্পৰ্কে আজি আমি 30টা অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিবলৈ লৈছো আৰু এই প্ৰশ্নসমূহ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2.0, ডিএমই এক্সাম, এপিডিসিএল, ডিএলএড এন্ট্ৰেন্স এক্সাম বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি অনুৰোধ জনালো। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। ইয়াত দিয়া আছে চাওক, এক্সাম্পল ইজ ড্যাশ দেন প্ৰিচেপ্ট। ইয়াত আমি অসমীয়া যদি কওঁ সেয়া হৈছে উপদেশতকৈ আৰ্হি ভাল। এই যে খালী ঠাই আছে, খালী ঠাইত কি হ'ব? আমাক বিকল্প হিচাপে দিয়া আছে গুড, হটাৰ, বেটাৰ এণ্ড হায়াৰ। ইয়াত আমাৰ কোনটো শব্দ প্ৰিপেয়াৰ্ড হ'ব? আমি নিশ্চয় জানো যে উপদেশতকৈ আৰ্হি ভাল এই প্ৰবাদ বাক্যটিৰ সম্পূৰ্ণ বাক্যটি হৈছে এক্সাম্পল ইজ বেটাৰ দেন। ইয়াতে কম্পাৰেটিভ ৱৰ্ড হ'ব, গুডটো নহয় বাৰু, হায়াৰ নহয়। গতিকে ইয়াত আমাৰ অপশ্যনছ কি হ'ব? চি যিটো আছে, এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট। অসমীয়াত ক'লে উপদেশতকৈ আৰ্হি ভাল। বেলেগক কিবা কোৱাৰ আগতে আমি যে নিজে হাতে কামে সেইটো কৰি দেখাওঁ, সেইটোৱে বেছি ভাল হয়। দ্বিতীয় প্ৰশ্ন আগবাঢ়িছোঁ। A burned child dreads the। ইয়াৰ অসমীয়া বাক্যটো হৈছে এবাৰ হাপে খুটিলে কেঁচুলৈকে হয়। গতিকে ইয়াৰ এই বাক্যটো সম্পূৰ্ণ কৰিব কি অপশ্যন আহিব? ফায়াৰ, স্মোক, ঘষ্ট এণ্ড স্নেক। গতিকে এ বাৰ্নড চাইল্ড ড্ৰিডছ দ্য ফায়াৰ। এবাৰ হাপে খুটিলে কেঁচুলৈকে হয়। গতিকে ইয়াত অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। Question number 3. Every dash is a lion at home. নিজৰ দেশত ঠাকুৰ, পৰৰ দেশত কুকুৰ। ইয়াত আমাৰ এই যিটো বাক্য দিয়া আছে, এভৰি ডেশ, এভৰি টাইগাৰ, এভৰি কেট, এভৰি ডগ, এভৰি ৰাইনো। এই খালী ঠাইত আমাৰ এই চাৰিটা বিকল্প, এই টাইগাৰ, কেট, ডগ, ৰাইনো কোনটো শুদ্ধ হ'ব? এই প্ৰবাদ বাক্যটি বা এই প্ৰভাৱটি সম্পূৰ্ণ কৰিলে কি হ'ব? এভৰি ডগ ইজ এ লায়ন এট হোম। গতিকে ইয়াত আমাৰ অপশ্যনটো কি হ'ব? চি শুদ্ধ হ'ব। Question number 4. ইয়াত দিয়া আছে ড্যাশ ইজ দ্যাট হেণ্ডসাম ডাজ। ৰূপে কি কৰে, গুণে সংসাৰ তৰে। এই বাক্যটিৰ সম্পূৰ্ণ কৰিলে কি হ'ব? ইয়াত বিকল্প দিয়া আছে হেণ্ডসাম, বিউটি, কাইণ্ডনেছ এণ্ড অনেষ্টি। আমি নিশ্চয় জানো ৰূপে কি কৰে, গুণে সংসাৰ ধৰে। এই বাক্যটিৰ যিটো প্ৰবাদ বাক্য আছিল, হেণ্ডসাম ইজ দ্যাট হেণ্ডসাম ডাজ। গতিকে অপশ্যন নম্বৰ এ ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। হেণ্ডসাম ইজ হোৱাট হেণ্ডসাম ডাজ। অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। Question number 5. ৰাইজে নখ জোকাৰিলে নৈ বয়। ইয়াত আমি যিটো প্ৰভাৱ বাক্য কি আছিল? মেনি এ ডেছ মেক্স এ মিকল। গতিকে ইয়াত চাওক, মোৰ, ফিউ, নান এণ্ড লিটিল। মেনি এ ডেছ মেক্স আ মিকল। ৰাইজে নখ জোকাৰিলে নৈ বয়। মানে কিছুমান কাম আছে যিবিলাক অকলে কৰিব নোৱাৰে, কিন্তু বহুত মানুহে যদি একেলগে সহায়ৰ হাত আগবঢ়ায় সেইটো অতি সহজসাধ্য হৈ উঠে, সেই কথা ক'ব বিচাৰিছে। গতিকে ইয়াত কি হ'ব? মেনি আ লিটিল মেক্স আ মিকল। যেনেকৈ আমি নিশ্চয় আমি সকলোৱে এটি কবিতা পঢ়িছোঁ, এইটো কৰি ডাৱৰৰ পানী ভৰি গ'ল বহল সাগৰ। একেধৰণে ইয়াতো ক'ব পাৰি ৰাইজে নখ জোকাৰিলে নৈ বয়। মানে সকলোৱে অলপ অলপ কণ্ট্ৰিবিউট কৰিলে আমি যিকোনো বহুত ডাঙৰ কামে কি কৰিব পাৰোঁ? অতি সহজে সমাধান কৰিব পাৰোঁ। Question number 6. চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। ইয়াৰ ইংৰাজী বাক্যটি আছিল এভৰি ওৱান ইজ ডেছ আফটাৰ দ্য ইভেণ্ট। ইয়াতে কি আছিল? এভৰি ওৱান ইজ ফুল, স্মাৰ্ট, ৱাইজ এণ্ড ইণ্টেলিজেণ্ট। ইয়াৰ সম্পূৰ্ণ বাক্যটি আছিল এনেকুৱা, এভৰি ওৱান ইজ ৱাইজ। অপশ্যন আমাৰ কাৰণে চি শুদ্ধ উত্তৰ হ'ব। এভৰি ওৱান ইজ ৱাইজ আফটাৰ দ্য ইভেণ্ট। চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। বহু সময় আমাৰ কি হয়, কিবা এটা ঘটনা হৈ যোৱাৰ পিছত আমি এনেকুৱা আচলতে হ'লে বেছি ভাল আছিল, এনেকুৱা হ'ব নালাগিছিল, আমি তেতিয়া বহুত মানে নিজক ছাজেষ্ট কৰিব পৰা হৈ যাওঁ। গতিকে সেই অৰ্থ বুজাবৰ কাৰণে বাক্যটো ব্যৱহাৰ কৰা হয়, চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। তাৰমানে আমি যিকোনো কাম হৈ যোৱাৰ পিছত বহুত তাৰ ওপৰত জ্ঞান দেখুৱাতকৈ আমি
আগতীয়াকৈ সেই কামটো নহ'বৰ কাৰণে সতৰ্ক হৈ থাকিব লাগে কুৱেশ্যন নম্বৰ 7 পৰোপকাৰ ঘৰত আৰম্ভ হয় পৰোপকাৰ মানে আনৰ উপকাৰ চেৰিটি বিগিনছ এট এইটো অতি সহজ হয় আমরা নিশ্চয় বহুত সকলোৱে পঢ়ি পাইছে এই বাক্যটি চেৰিটি বিগিনছ এট হোম ইয়াতে টাউন মাৰ্কেট road and home option D আমার কারণে শুদ্ধ উত্তর হবে question number 8 মানুহে পাঙে ঈশ্বৰে ভাঙে man proposes dash disposes গতিকে এটা নিশ্চয় অৰ্থটা পাইছে ঈশ্বৰ গতিকে কি হ'ব god officer devil and storm গতিকে man proposes মানুহে পাঙে ঈশ্বৰে ভাঙে option A আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব question number 9 ভাল ভাল ঘোড়ায় নাপায় ঘা বটুয়া ঘোড়ায় বিচাৰে মা এতে dash rushes where angels fear to tread option this wise fool thief and dacoit এত বিকল্প হ'ব option B fool হ'ব fool rushes where angels fear to tread এই যে বাক্যটি আমাক দিয়া আছে অসমীয়াত ভাল ভাল ঘোড়ায় নাপায় ঘা বটুয়া ঘোড়ায় বিচাৰে বা গতিকে অপশন আমাৰ কাৰণে বি শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 9 ফুল ৰাশেছ where angels fear to tread কোৱেশ্চন নম্বৰ 10 অধিক বাৰত গুণ নষ্ট বা কেতিয়াবা কি হয় বেছি মানে বহুত বেছি মানে একেলগ হ'লে কিবা কামত সকলো খালে যদি উপদেশ দিব তেতিয়া কি হ'ব এই কামটো সফলতাৰ হাৰ বহুত কমি যায় বা এই কামটো বহুত সময় সম্পূৰ্ণ হৈ নুঠে ইয়াত বিকল্প আমাক দি আছে many cooks spoils the broth 2 2 2 and 2 এটা অত্যাধিক যদি বুজাব তেতিয়া কি হ'ব too many cooks যেতিয়া ৰান্ধনি বহুত বেছিকৈ বাঢ়ি যাব তেতিয়া কি হ'ব সেই খানাটো নহ'বগৈ কাৰণে সকলোৱে নিজাকে নিজা পৰামৰ্শ আগবঢ়াব গতিকে তেনে অৰ্থত আমি এটি ব্যৱহাৰ কৰা অধিক বাৰত গুণ নষ্ট too many cooks spoils the broth question number 11 constant dropping wears away ঘহি থাকিলে হিলক হৈ যায় এই আমাৰ বহুত মোটিভেশন লাইন হয় যে আমি যদি কিবা কামত নিৰন্তৰ লাগি থাকো অধ্যৱসায় তেন্তে সেই কামত কি হ'ব আমি এদিন সফল হ'ম তেতিয়া অসাধ্যক আমি সাধ্য কৰি তুলিব পাৰো কিন্তু তাৰ কাৰণে কি লাগিব কনস্ট্যান্ট আমি লাগি থাকিব লাগিব এত বিকল্প যে কনস্ট্যান্ট ড্ৰপিং wears away iron plastic stone and diamond আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে stone এইটো ইয়াৰ লগত অলপ মিল আছে ঘহি থাকিলে হিলক হৈ যায় গতিকে আমাৰ এতে কি হ'ব অপচন সি যিটো দি আছে সেইটো শুদ্ধ উত্তৰ হ'ব কনস্ট্যান্ট ড্ৰপিং wears away stone question number 12 নাই মোমাইতকৈ কণা মোমাই ভাল ইয়াত চাওক বিকল্প যে half a dash is better than no loaf ইয়াত দেখিব half a sandwich burger sweet and loaf ইয়াত দেখিছো half a loaf is better than no loaf একো লোফ নথকাতকৈ আধা লোফ থকা ভাল তাৰ মানে ইয়াতে বুজায় এনেকুৱা যে নাই মোমাইতকৈ কণা মোমাই ভাল একেবাৰে একো নথকাতকৈ যি পাইছে সেইখিনি কি যথেষ্ট গতিকে আমাৰ ইয়াতে কি হ'ব অপচন ডি শুদ্ধ উত্তৰ হ'ব half a loaf is better than no loaf 13 harm seek dash find আকাশলৈ থু পেলালে গাত পৰে আমি কেতিয়াবা কি হয় বহুত সময় আমি আনৰ উপকাৰৰ কাৰণে চিন্তা কৰো আৰু নিজে গৈ সেই গাততে পৰো বা সেই ফান্দতে সেই বেয়া পৰিস্থিতি আমি নিজে পৰো তবে আনৰ কাৰণে আমি যদি বেয়া চিন্তা কৰো সেইখিনি ঘূৰি পকি আমাৰ নিজৰ জীৱনতে আহে সেইটো আমি কোৱা হয় harm seek dash find গতিকে কি হ'ব ইয়াতে বিকল্প harm pain prize and reward গতিকে হ'ব harm অপশন যেটো আমাৰ এ দি আছে harm seek harm find বেলেগৰ যদি বেয়া বিচাৰো এই নিজৰ ক্ষেত্ৰতে সেই বেয়াটো সংঘটিত হয় গতিকে অপশন কি হ'ব harm seek harm find অপশন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ টকা এবিধ ভাল দাস কিন্তু বেয়া গিৰি হয় dash is a good servant but a bad master যেতে হি সার্ভেন্ট হইতে বড় ভাল সার্ভেন্ট যদি হি কিবা কারণে মাস্টার হব লগা হয় তেন্তে হি বহুত বেয়া মাস্টার হয় বিকল্প যে ওয়েলথ বিউটি মানি এন্ড প্রসপেরিটি এত কি বুলি কোৱা হ'ব অপশন নম্বৰ সি শুদ্ধ উত্তৰ হ'ব
মানি ইজ এ গুড সার্ভেন্ট টকা এবিধ ভাল দাস হয় যেদিলে সি আপনি তাৰ তলতীয়া নহয় আমি যদি তাৰ টকাৰ তলতীয়া নহওঁ তেতিয়ালৈকে সি আমাৰ কাৰণে ভাল সার্ভেন্ট সি আমাৰ কাৰণে ভাল সার্ভিস দিয়ে কিন্তু যদি আমি টকা আমাৰ মালিক হৈ যায় ওনাৰ হৈ যায় তেতিয়া কিন্তু ই বৰ বেয়া মাস্টাৰ হৈ যাব বেয়া গিৰিহাত হ'ব গতিকে আমাৰ অপশন সি ইয়াতে শুদ্ধ উত্তৰ হ'ব দুখ নকৰিলে মুখ নভৰে তাৰমানে আমি যেতিয়ালৈকে কিবা কামত আমি লাগি নাথাকো তেতিয়ালৈকে আমি আকাংক্ষিত ফল নাপাওঁ আমি তাৰ কাৰণে কি কৰিব লাগিব দুখ কৰিব লাগিব আমি কষ্ট কৰিব লাগিব উই হ্যাভ টু বিয়াৰ পেইন সেইকাৰণে কোৱা হয় নো পেইন নো গেইন ইয়াতে কি আছে এজ ইউ so will আমি হিন্দী এটা মহাবৰা আমি কওঁ প্ৰায় সেইটো হৈছে জৈसे करनी वैसे भरनी আমি যি কৰিম আমি accordingly আমি ফল পাম as you sow you cultivate reap gain and loss এত শুদ্ধ উত্তৰ দিব as you sow এটো sow মানে আছে হিচি দে বুজায় sow you reap আমি যদি খেতিত আমি গাজৰ গুটি হিচি দিছো গতিকে কি হ'ব ছটিয়াই দিছো গাজৰৰ গুটি গতিকে আমি খেতিত গাজৰে পাম আমি যি কৰ্ম কৰিম তাৰ আমি ফল পাম মানে আমি যেটো কৰ্মফলৰ কথা কোৱা হয় যেনেকৈ আপোনালোকে যিসকলে বহুত ভালদৰে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন লৈ আছে নিশ্চয় আপুনি সফল হ'ব যদি আপোনাৰ প্ৰিপাৰেচন ভাল নহয় তেন্তে তাত মানে সফল হোৱাৰ যেটো চান্স হেতু সফল হোৱাৰ যেটো শতাংশ মানে পার্সেন্টেজ হেতু কমি যাব যদি আপোনাৰ প্ৰিপাৰেচন আপ টু দ্য মার্ক নহয় গতিকে কি হ'ব as you sow you reap অপশন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ 16 অতিদৰ্প হতলংকাৰ that goes before a fall আমি যেটো অহংকাৰে পতন সেই অৰ্থত বুজোৱা হয় simplicity generosity arrogant and pride এত pride মানে অহংকাৰ বুজায় এতে কি হ'ব pride goes before a fall যদি আমি বেছি অহংকাৰী হৈ যাওঁ তেতিয়া কি হয় সেই অহংকাৰ আমাৰ কাৰণে বিপদ মাতি আনিব তাৰমানে আমাৰ বেয়া মাতি আনিব গতিকে অপশন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব 17 a little learning is a dash thing আমি যদি অসমীয়াত কওঁ অল্প বিদ্যা ভয়ংকৰী ইয়াৰ বিকল্প আছে ইউজফুল ভ্যালুয়েবল ডেঞ্জারাস এন্ড পয়জনাস আমি নিশ্চয় সকলোৱে জানো যে অল্প বিদ্যা ভয়ংকৰী হেতুৰ মূল বাক্যটি আছিল a little learning is a dangerous thing গতিকে অপশন আমাৰ কাৰণে সি শুদ্ধ উত্তৰ হ'ব 18 নিৰাময়তকৈ প্ৰতিকাৰে শ্ৰেয় প্ৰিভেনশন ইজ বেটাৰ দেন বিকল্প কি আছে মেডিসিন কিউৰ ট্ৰিটমেন্ট এন্ড প্ৰেয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ নিৰাময়তকৈ প্ৰতিকাৰে চেষ্টা বেমাৰ হৈ ঔষধ খাই ভাল হোৱাতকৈ বেমাৰ কিদৰে নোহোৱাকৈ থাকিব পাৰি হেয়াহে বেছি মংগলজনক বা বেছি ভাল গতিকে অপশন আমাৰ কি হ'ব প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ হলে আমাৰ অপশন কি হ'ব বি শুদ্ধ উত্তৰ হ'ব 19 Rome was not built in a ভুকুতে কল নপকে ইয়াৰ অৰ্থ হৈছে যে আমাৰ জীৱনত যদি কোনোবা আকাংক্ষিত আমি কিবা পাব বিচাৰো হেয়া অতি সহজ হৈ নুঠে যিকোনো ভাল কাম যেটো ভাল ফলাফল আমি যদি পাব বিচাৰো তাৰ কাৰণে ইয়াত দীঘলীয়া প্ৰক্ৰিয়া হয় এই অতি সহজে নহয় তাৰ কাৰণে আমি কি কৰিব লাগে কষ্ট কৰিব লাগে তাৰ কাৰণে আমি যত্ন কৰিব লাগে গতিকে যিমান প্ৰত্যেকখন দেশতে প্ৰত্যেকজন মানুহৰ জীৱনত যেতিয়া তেওঁ বহুত কিবা এটা ভাল ফলাফল পাইছে তাৰ কাৰণে তেওঁ বহু সময় তাৰ কাৰণে কষ্ট স্বীকাৰ কৰিছে গতিকে ইয়াতে কি বুজাব Rome was not built in a month, year, day and decade. ইয়াৰ শুদ্ধ উত্তৰ হ'ব Rome was not built in a day. তাৰমানে ৰোম এটা জাকত জিলিকা চহৰ হয় গতিকে ৰোম বৰ্তমান যেটো পজিশন পাইছে হেতু তে এদিনতে হৈ উঠা নাই হেতু ক'ব বিচাৰিছে যিকোনো মহৎ বা যিকোনো ভাল গ্ৰেট এক্টিভিটি গ্ৰেট এচিভমেন্ট পাবৰ কাৰণে আমি নিমখত আশা কৰিলে নহব তাৰ কাৰণে আমি নিৰন্তৰ প্ৰয়াস কৰি থাকিব লাগে গতিকে অপশন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 20 টাইম এন্ড ড্যাশ ওয়েট ফৰ নান সময় কাৰো বাবে ৰৈ নাথাকে এইটো এটা প্ৰভাৱটি আমি নিশ্চয় জানো টাইম এন্ড টাইড টাইড মানে হৈছে জোৱাৰ মানে যেটো জোৱাৰ হয় সাগৰ যেটো জোৱাৰ আমি জোৱাৰ ভাটা বুলি কওঁ টাইম এন্ড টাইড হেই জোৱাৰ ভাটা কেতিয়াও কোনবা অহালৈকে ৰখি নাথাকে সময় গতিশীল সেই কথাটো বুজাব বিচাৰিছে যে সময় কাৰো কাৰণে ৰৈ নাথাকে
গতিকে আমি সময়ৰ কাম সময় কৰিব লাগে নহলে কি হ'ব আমি তাৰ বাবে যেটো সুযোগ পাম সেই সুযোগটো হেৰাব লগা হয় গতিকে আছে টাইম এন্ড টাইড ওয়েট ফৰ নান অপশন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব বাকি বিকল্পকেইটা অশুদ্ধ 21 ও দ্য ড্যাশ ও দ্য ম্যানার্স রামও নাই অযোধ্যাও নাই ইয়াত বিকল্প হিচাপে আমাক দিছে টাইম কান্ট্রি পিপল এন্ড কিংডম ইয়াতে কি হ'ব ও দ্য টাইম ও দ্য ম্যানার্স গতিকে আমাৰ কি হ'ব অপশন এ শুদ্ধ উত্তৰ হ'ব 22 বিপদৰ বন্ধু আসল বন্ধু আমি কি কম a friend in dash is a friend indeed আমি যদি প্ৰয়োজনত আমি বন্ধু পাও আমাৰ যদি প্ৰয়োজন আমাৰ যদি দৰকাৰ হয় যদি বিপদত পৰিছে তেতিয়া বন্ধু সেইজনহে মোৰ আসল বন্ধু বিপদৰ সময়ত সাধাৰণ অৱস্থাত যিজন থাকে সেইজন বন্ধু নহব পাৰে বিপদৰ বন্ধুহে আসল প্ৰকৃত বন্ধু ৰিয়েল ফ্ৰেন্ড হয় গতিকে কি হ'ব আমি নিশ্চয় সেই দুজন বন্ধু আৰু ভালো কৰি কাহিনীটো গম পাও ইয়াত চাওক বিকল্প দি আছে a friend in village school need and college এটো কলেজ আসলতে ই হ'ব লাগিছিল C O L L E G হ'ব লাগিছিল ইয়াত চাওক a friend in need মানে প্ৰয়োজন আপোনাৰ যদি প্ৰয়োজন হয় তেতিয়া যেন আপোনাক সহায়ৰ হাত আগবঢ়াইছে তেহে আপোনাৰ আসল বন্ধু গতিকে a friend অপশন C হ'ব a friend in need is a friend indeed 23 an apple a day keeps the dash away সুষম খাদ্যাভ্যাসে বেমাৰৰ পৰা বচাই ৰাখে আমি যদি খোৱাবো আমি ভালদৰে কৰো তেতিয়া কি হ'ব আমি বেমাৰৰ পৰা আঁতৰি থাকিম গতিকে ইয়াত কি হ'ব an apple a day keeps the dash away policeman teacher cobbler and doctor আমি নিশ্চয় জানো এটো হচ্ছে an apple a day keeps the doctor away সুষম আহাৰে কি কৰিব পাৰে আমাক বেমাৰৰ পৰা বচাই ৰাখিব পাৰে অপশন ডি শুদ্ধ উত্তৰ হয় 24 dash is mightier than the sword তরবালতকৈ কলম বেছি শক্তিশালী ক্যামেরা chalk pen and card ইয়াত শুদ্ধ উত্তৰ হ'ব the pen is mightier than swords তরবালতকৈ কলম বেছি শক্তিশালী কাৰণ কলম মানে ইয়াতে বুজাইছে যে মানুহৰ লিখনি মানুহৰ চিন্তাধাৰাই কি কৰিব পাৰে বেছি মানুহ সেইখিনিৰ ওপৰত বেছি প্ৰতিক্ৰিয়া কৰিব পাৰে গতিকে সেইখিনি কোৱা হয় the pen is mightier than swords 25 dash is next to godliness ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰ তুল্য গুণ ইয়াত দিয়া আছে cleanliness ইয়াত দিয়া আছে kindness fitness and sweetness ইয়াত শুদ্ধ উত্তৰ হ'ব cleanliness পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা কোৱা হৈছে গতিকে আমাৰ ইয়াতে কি হ'ব অপশন এ শুদ্ধ উত্তৰ হ'ব 26 every cloud has a dash lining প্ৰত্যেক বেয়া বস্তুৰ কিবা এটা ভাল দিক থাকে এদিকে যেবা আমাৰ জীৱনত কিবা বেয়া কিবা হৈছে আমি তাত আমি হতাশ হ'ব না লাগে কাৰণ প্ৰত্যেক বেয়া বস্তুৰ কিবা না কিবা এটা ভাল দিকো থাকে এদিকে আছে every cloud has a dash golden silver platinum and diamond ইয়াতে হ'ব silver line প্ৰত্যেক বেয়া বস্তুৰ এটা ভাল দিকো থাকে 27 barking dogs dash bite ভুকি থকা কুকুৰে না কামৰে বিকল্প আমাক দিয়া আছে always never seldom and hardly এটা শুদ্ধ হ'ব barking dogs seldom bites যিবিলাক কুকুৰে ভুকে হেবিলাক কামৰে হেবিলাক ভুকি থকা কুকুৰে সাধাৰণতে না কামৰে এটা হিন্দীত এটা মহাবৰা আছে যে বন্দুক দিখাতা है वो कम चलाता है গতিকে আমি যদি কও যে মানে ইয়াত আমাৰ যিখিনি বিকল্প দিছে বাৰ্কিং ডগ বা যিবিলাক মানে অত্যাধিক নিজৰ কিবা অমুক জানো অমুক কৰো এনে ধৰণৰ কিবা কি কৈ থাকে আসলে তেওঁলোক ইমান কামৰ মানুহ নহয় তেওঁলোক লোকক কৈহে ভাল পায় 28 slow and steady dash the race অধ্যবসায় হৈছে সফলতাৰ মূল আমি যদি নিৰন্তৰ আমি প্ৰয়াস কৰো আমি যদি নিয়মিতভাৱে আমি যিকোনো কামত লাগি থাকো তেতিয়া কি হ'ব আমাৰ এদিন সফলতা আহিব ইয়াত বিকল্প যে স্লো এন্ড স্টেডি উইন্স দিয়া আছে বিকল্প হিচাপে কমপ্লিটস লসেস এন্ড প্র্যাকটিসেস কি হ'ব স্লো এন্ড স্টেডি উইন্স দা ৰেস অধ্যবসায় হৈছে সফলতাৰ মূল চাবিকাঠি কাৰণ আমি নিশ্চয় সকলো জানো যে there is no shortcut to success আপোনাৰ যিসকল পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছে আপোনাৰ যদি ধুনিয়াকৈ প্ৰস্তুতি চলাইছে আপোনাৰ সফলতা আহিব কিন্তু আপোনাৰ কেতিয়াও নভাবে there is a shortcut to success সফল হোৱাৰ কাৰণে কোনো ছুটি বিকল্প নাই ছুটিৰ বাট নাই গতিকে
Question number 28, slow and steady wins the race. Option A শুদ্ধ উত্তৰ. Question number 29, that shows the day যি মূলা বাঢ়ে তাৰ দুপাত আছিল. মানে যিজন শিশু বা যিজন মানুহ জীৱনত কিবা এটা হ'ব পাৰিব পৰৱৰ্তী পিছৰ সময়ত তেখেতৰ মানে আৰম্ভতে বিষয়ে উমান পোৱা যায়. এতে কি হ'ব? that shows the day এটা দিন ভাল হ'বনে, সানি হ'বনে, ফৰকাল হ'বনে নাই হেয়া ৰাতিপুৱাৰ ভাগত আমি এটা অনুমান কৰিব পাৰোঁ তাৰ ৰাতিপুৱাৰ ৰেহে ৰূপ চাই. এতে কি হ'ব? মৰ্নিং shows the day. এতে কি হ'ব? অপশ্যন আমাৰ কাৰণে বি শুদ্ধ উত্তৰ, মৰ্নিং shows the day. Question number 30 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন, আইচা ব্যয় কৰিব লাগে. ইয়াত চাওক দি আছে কাট ইউৰ ডেছ একৰ্ডিং টু ইউৰ ক্লথ. আমি যদি আইচা ব্যয় নকৰোঁ তেন্তে কি হ'ব? আমি ঋণত পুত যাব লাগিব. গতিকে আমি আমাৰ নিজৰ সাধ্য অনুসৰি আমি কি কৰিব লাগে? ব্যয় কৰিব লাগে. আমি যিমান উপাৰ্জন কৰিছোঁ সেই অনুপাতে আমি খৰচ কৰিব লাগে, নহ'লে কি হ'ব? আমি ধাৰাত পুত যাব লাগিব. ইয়াত চাওক বিকল্প কি আছে? কাট ইউৰ শাৰ্ট, ড্ৰেছ, কোট এণ্ড হেট. ইয়াতে কি হ'ব? কাট ইউৰ কোট একৰ্ডিং টু ইউৰ ক্লথ. আপুনি কাপোৰ নিছে কমকৈ, আকৌ যদি আপুনি জোখতকৈ বেছি ডাঙৰকৈ বনাব বিচাৰিছে আপোনাৰ ড্ৰেছটো, যেনেকৈ সেইটো কি হ'ব? ড্ৰেছটো হয়তো হ'ব কিন্তু আপোনাৰ ব্যৱহাৰৰ উপযোগী নহ'বগৈ. একেদৰে আমাৰ যি আয় আছে, আয় অনুপাতে যদি আমি ব্যয় কৰোঁ তেতিয়া আমি ভালদৰে চলিব পাৰিম. অন্যথা কি হ'ব? আমি আয়তকৈ যদি ব্যয়ৰ পৰিমাণ বেছি হয় তেন্তে আমি বিপদত পৰিব লাগিব. গতিকে আমাৰ ইয়াৰ কাৰণে কি হ'ব? কাট ইউৰ কোট একৰ্ডিং টু ইউৰ ক্লথ. মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই. আপোনাক আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পাৰে কমেণ্ট যোগে জনাব বুলি আশা থাকে. আপোনালোকে এটি ইনফৰ্মেশ্যন জনাওঁ যে আমাৰ এই চেনেলত আপলোড কৰা ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁতে কেতিয়াবা অনিচ্ছা কিবা ভুল হৈ যাব পাৰে. আপোনালোকে সেয়া আঙুলিয়াই দিলে আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম. ধন্যবাদ. আৰু আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে. আপোনালোকে যিসকলে ইচ্ছা কৰে আপোনালোকে জইন হ'ব পাৰে. আপোনালোকে এটি বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব. আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ.